গান আৰু কবিতা প্ৰতিবাদ সংগ্ৰামৰ এক শক্তিশালী মাধ্যম। এতিয়া সময় বৰ অস্থিৰ। জনতাৰ আৰ্তনাদ নুশুনা হৈছে জনতাই ক্ষমতাত অধিষ্ঠিত কৰা চৰকাৰখনে। লতাশিলত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আয়োজন কৰা নাগৰিকত্ব বিৰোধী খিলঞ্জীয়াৰ বজ্ৰনিনাদত কেইবাজনো শিল্পী সাহিত্যিক শিক্ষাবিদে গীত আৰু কবিতাৰে জনতাক সজাগ কৰি সতৰ্ক কৰি দিয়াৰ চেষ্টা চলালে দিল্লী দিছপুৰক। নিজৰ গুৰুগম্ভীৰ কণ্ঠৰে স্বৰচিত কবিতাৰে শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে কঁপাই তুলিলে আকাশ বতাহ। জাগ জাগ ও জাগ জাগ, আন্ধাৰতে আছিলে খেৰকুটা পোহৰ, এই পোহৰেই হল ঘেঁহু জালিৰ মোহৰ, আৰু ঘেঁহু জালিয়ে কানে কানে কলেহি জাগ ও জাগ ও জাগ। দিগে বাণীয়ে মোৰ বুকুখন আছিলে দুখ, বিপন্ন মোৰ ভাষা কৃষ্টি, মোৰ আইৰ অসুখ। মুচি আছিলো মই মোৰ অসহায় অৱসাদ, কলিজাৰ কোষবোৰো হৈছিলে বিস্তৃত বিষাদ। সেই বিস্তৃত বিষাদতে ঘেঁহু জালি মনে কলে জাগ ও জাগ। লতাশিললৈ দৌৰি আহিল জুবিন গাৰ্গো। জুবিনে কলে ৰাইজেই চৰকাৰ পাতে, ৰাইজেই ভাঙিব পাৰে, জনতাই এতিয়া শক্তি দেখুওৱাৰ সময়। মই বিভিন্ন সময়ত বিভিন্ন মঞ্চৰ যোগেদিও প্ৰতিবাদ কৰিছো, এটা গানৰ যোগেদি প্ৰতিবাদ কৰিছো, পলিটিক্স নকৰিবা বন্ধু। চ' আমাৰ লগত গানটো আজি ৰিলিজ হৈছে, এই পলিটিক্স নচলিব আমাৰ লগত। আৰু বছৰে বছৰ ধৰি দেখি আহিছো বিভিন্ন পাৰ্টি, বিভিন্ন প্ৰতিনিধি, আমি এই পাতি দিয়া প্ৰতিনিধিয়ে আমাৰ ওপৰত অত্যাচাৰ কৰি আহিছে, অনাচাৰ কৰি আহিছে। এই অত্যাচাৰ আমি শেষ কৰিব লাগিব, কাৰণ চৰকাৰ ৰাইজে বনায়, ৰাইজে ভাঙিব পাৰে ইচ্ছা কৰিলে। সেইখিনি শক্তি আমাৰ হাতত আছে। চ' সেই শক্তিখিনি এতিয়া দেখুৱাৰ সময় আহি পৰিছে, প্ৰয়োজন আহি পৰিছে। এই বিধেয়কখনৰ বিৰোধিতাৰে জুবিনে শেহতীয়াকৈ গাইছে এটা গীত, পলিটিক্স নকৰিবা বন্ধু। সেই গীত গুণগুণাই তেওঁ উদ্বুদ্ধ কৰাৰ চেষ্টা চলালে সমবেত জনতাক। পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। মানুহৰ লগত পলিটিক্স নকৰিবা, নিজৰ লগত কৰা। বজ্ৰ নিনাদৰ মঞ্চত উঠি জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাই কলে, দিছপুৰে শুনা নাই নে শৰাইঘাটৰ ৰিং। সংঘাতৰ সংক্ৰান্তিত দেশখন ৰাখিছে ধুমুহাৰ বিপাকত জাতিটোক মিলিছে, হয়নে? ধুমুহাৰ বিপাকত জাতিক মিলিছে। ককাই নাও বুৰি পালেগৈ টিং, নাও বুৰি পালেগৈ টিং, এতিয়াও শুনা নাই শৰাইঘাটৰ ৰিং। এতিয়াও শুনা নাই নে? এতিয়াও শুনা নাই? শুনচোন ককাই জনতাৰ বজ্ৰ নিনাদ, ভালকৈ শুনিল। ৮৩, ৮০, ৯০ এইবিলাক সকলোৱে বুকুত সাৱটি ৰাখিছে, তাৰ ইতিহাস সকলোৱে সাৱটি ৰাখিছে। গীতেৰে তেওঁ ৰজাঘৰক কোৱাৰ চেষ্টা চলালে শুনা নাই নে খিলঞ্জীয়াৰ বজ্ৰ নিনাদ। কেৱল নেতাৰ ভাষণ নহয়, গীতেৰে কবিতাৰে লতাশিলৰ পৰা খিলঞ্জীয়াই বুধবাৰে সকীয়ানি দিলে জাতিধ্বংসী বিধেয়ক অনা চৰকাৰক। ৰিপৰ্ট DY 365।